নমস্কাৰ স্বাগতম জনাইছো আপুনি চাই আছে লাইভ আৰু এই মুহূৰ্তত ডাঙৰ খবৰ কোকৰাঝাৰৰ ৰেল পথত মাজনিশা প্ৰচণ্ড বিস্ফোৰণ মাজনিশা বিস্ফোৰণৰ ফলত বিচ্ছিন্ন হৈ পৰিছে ৰেল ট্ৰেক আৰু কোকৰাঝাৰ সালাকাটি মাজৰ এটা অংশ ঠিঙিমাৰি নামৰ ঠাইডোখৰত এই বিস্ফোৰণৰ যেটো ঘটনা ৰেল পথৰ আইডি সংস্থাপন কৰি তাত বিস্ফোৰণ ঘটোৱাৰ সন্দেহ কৰা হৈছে আমাৰ হাতলৈ আহি পৰা কিছু দৃশ্য তাত দেখা গৈছে নীলা ৰঙৰ কিছু তার অৰ্থাৎ তাত আইডি বিস্ফোৰণ ঘটোৱা হৈছিল বুলি সন্দেহ কৰা হৈছে ৰেল ট্ৰেকত বিস্ফোৰণৰ ফলত বিচ্ছিন্ন হৈ পৰিল হে ৰেল ট্ৰেকৰ অংশখিনি বিস্ফোৰণৰ ফলত পুৱালৈকে ব্যাহত হৈ পৰে ৰেলৰ চলাচল কোকৰাঝাৰ ষ্টেচনত আবদ্ধ হৈ পৰিছিল কেইবাখনো ৰেল ক্ষিপ্ৰতাৰে মেৰামতি কৰা হৈছে বৰ্তমান ক্ষতিগ্ৰস্ত সেই ৰেল পথৰ অংশখিনি আৰু ৰেল পথ মুকলিৰ পিছতে পুনৰবাৰ ৰেলৰ চলাচল ঘটনাস্থলীত উপস্থিত আৰক্ষী ৰেল বিভাগৰ লোক ফৰেনসিক আৰু বোমা বিশেষজ্ঞ আৰম্ভ কৰিছে তদন্ত তাত বোমা বিশেষজ্ঞৰ লোক উপস্থিত হৈছে তাত আৰক্ষীৰ লোক উপস্থিত হৈছে আৰু নিখাৰ ভাগৰে পৰা সেই বিস্ফোৰণৰ পিছৰে পৰা তাত আৰক্ষী আৰু ৰেল বিভাগৰ লোকে অহৰহ তাত উপস্থিত হৈ তেওঁলোকে বিভিন্ন দিশ বুজ লৈছে কিন্তু এই মুহূৰ্তত ফৰেনসিকৰ টিম গৈ পাইছে বোমা বিশেষজ্ঞ গৈ পাইছে ফৰেনসিকৰ টিম আৰু বোমা বিশেষজ্ঞই বিশেষ ধৰণে আৰম্ভ কৰিছে তদন্ত আমি আহি পেলাই চালু বস্তুখিনি প্ৰায় 2 ফিট মান এটা ট্ৰেক এটা বিচুটি এটা হৈছে আৰু বাকিখিনি আমি এতিয়া আমি আইডেন্টিফাই কৰি আছো আৰু ইয়াতে ৰিপেয়াৰিং হৈ গল এতিয়া ট্ৰেইন পুৰা মুভ কৰি আছে আৰু বাকিখিনি আমি আইডেন্টিফাই কৰিম এতিয়া আইডেন্টিফাই কৰি আমি যেনেকৈ লিগেল ব্যৱস্থা ল'ব লাগে এতিয়া আমি সেইখিনি ইনভেষ্টিগেট কৰি আছো কৰি পেলাই আমি আইডেন্টিফাই কৰি চাই লম কা সন্দেহ কৰিছে বাইদেউ এতিয়া আমি কৰি আছো বাকিখিনি জাস্ট এতিয়া কৰি পেলাই আইডিটো আছে এতিয়া আমি কি হোৱা নাই ফৰেনসিকৰ এক্সপাৰ্ট আহি আছে আমি খবৰ পোৱা মতে ৰাতি প্ৰায় 12:30 এটা এনেকুৱা ভিতৰত হৈছে বুলি কৈছে ৰেলৰ মানুহে বাকিখিনি প্ৰাৰম্ভিক পৰ্যায়ৰ কামখিনি যিখিনি কৰি আছে আৰু ৰেলৱে বিভাগৰ পৰা মেৰামতিৰ যিখিনি কাম হয় মেৰামতি ট্ৰেইন চলাচল কৰিব পৰাকৈ সুবিধা কৰি দিয়া হৈছে আৰু বাকি পৰৱৰ্তী কামবিলাক এতিয়া চলি আছে আৰু প্ৰচণ্ড বিস্ফোৰণৰ পিছতে সোশ্যাল মিডিয়াত এই পোষ্ট প্ৰাক্তন বিটিআৰ প্ৰধান প্ৰমোদ বড়োৰ কিছু কথা লিখিছে মন্তব্য গুৰুত্বপূৰ্ণ কেইবাটাও কাৰণত ৰাজ্য অস্থিৰ হৈছে বুলি পোষ্ট কৰিছে প্ৰমোদ বড়োৱে পৰিস্থিতি নিয়ন্ত্ৰণৰ বাহিৰত যোৱাৰ পূৰ্বে নেতৃত্বক ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান কৰিছে প্ৰমোদ বড়োৱে জনতাক শান্তি বজাই ৰখাৰ আহ্বান প্ৰাক্তন বিটিআৰ প্ৰধান প্ৰমোদ বড়োৰ এজনক আনজনৰ ওপৰত বিশ্বাস ৰাখিবলৈ লগতে সকলোকে এটা লক্ষ্যৰে কাম কৰিবলৈ আহ্বান কৰিছে প্ৰমোদ বড়োৱে ফোনযোগে সংযুক্ত হৈছে আমাৰ কোকৰাঝাৰ সাংবাদিক সুৰজ বসুমতাৰীৰ সৈতে সুৰজ হেহুটি আপডেটখিনি আপোনাৰ পৰা লম প্ৰথমে জানিম ৰেল পথৰ মেৰামতিখিনি কৰা হৈছে নে নাই এতিয়া হয় গীতাশ্ৰী যোৱানিশা শিঙিমাৰী যিটো স্থানত আইডি বিস্ফোৰণ হৈছিল এই ৰেল পথ ইতিমধ্যে মেৰামতি কৰি সম্পূৰ্ণ কৰি তোলা হৈছে আৰু সম্পূৰ্ণ ঘটনাৰ প্ৰতি লক্ষ্য ৰাখি কোকৰাঝাৰ জিলাৰ আৰক্ষীৰ লগতে ৰেলৱেৰ এনএফ ৰেলৱেৰ বহুকেইগৰাকী শীৰ্ষ বিষয়া ইয়াতে ইতিমধ্যে উপস্থিত হৈছে এনএফ ৰেলৱেৰ এছপি প্ৰান্তিত বৰা তেখেত উপস্থিত হৈছে কিছু সময়ৰ আগতে তেখেতে ইয়াতে তন্নতন্নকৈ পৰীক্ষা কৰি গৈছে আৰু খন্তেক সময়ৰ পূৰ্বে নামনিমুৱা আৰু উজনিমুৱা যি ৰেলৰ চলাচল সেয়া এই কোকৰাঝাৰ তথা পশ্চিমবংগ সংযোগী দেশৰ আন অংশৰ সৈতে যি সংযোগ ব্যৱস্থা সেই সম্পূৰ্ণ কৰি তোলা হৈছে আৰু ৰেলৰ যাতায়াত ইতিমধ্যে আৰম্ভ হৈছে অৰ্থাৎ এতিয়া ৰেল চলাচল তাত পুনৰবাৰ চলিছে কিন্তু কি হৈছিল নিশা কেই বজাতে ঘটনা ঘটিল কোনে প্ৰথমে গম পালে কি হৈছিল সেই কথাখিনি সবিস্তাৰে জানিম আৰু কাক সন্দেহ কৰা হৈছে হয় আমি ইতিমধ্যে আৰক্ষীক আৰু ৰেলৱে আৰক্ষীক আমি সুধিছিলো যে ঘটনা কোন থাকে তেওঁলোকে পোনপটীয়াকৈ এই আইডি সংস্থাপন আৰু বিস্ফোৰণৰ সৈতে আচলতে কোন সংগঠন জড়িত থাকিব পাৰে সেই সন্দৰ্ভত কোনো ধৰণৰ স্পষ্টভাৱে আমাক তথ্য সদৰি কৰা নাই তেওঁলোকে কৈছে যে যিহেতু সমগ্ৰ বস্তুটো আমি এতিয়া সূক্ষ্মভাৱে নিৰীক্ষণ কৰি আছো গতিকে কিছু সময়ৰ প্ৰয়োজন হ'ব আৰু শান্তিময় বিটিআৰত আচলতে এয়া কিহৰ ইংগিত হ'ব পাৰে সেই সমগ্ৰ দিশসমূহ তেওঁলোকে কৰিছে আৰু হয়তো পৰীক্ষা নিৰীক্ষাৰ অন্তত আৰু পৰ্যবেক্ষণৰ পিছত সেই সন্দৰ্ভত পৰৱৰ্তী সময়ত ৰেল আৰক্ষী হওক বা কোকৰাঝাৰ আৰক্ষী হওক এই তাৰ প্ৰতিবেদন হয়তো অশান্তি পৰিৱেশৰ সৃষ্টি কৰাৰ উদ্দেশ্য থাকিব পাৰে নেকি দুষ্ট চক্ৰৰ বা দুষ্কৃতিকাৰীৰ সুৰজ হয় গীতাশ্ৰী সুৰজ এই গোটেই যেটো ঘটনা স্বাভাৱিকতে খুবেই উদ্বিগ্নতাৰ কিয়নো
খুব এটা এটা ভাল পৰিৱেশৰ মাজত হঠাৎ অশান্তিৰ পৰিৱেশ সৃষ্টি কৰিবলৈ বিচৰা যেন কৰবাত এটা অভিসন্ধি বা কৰবাত যেন এই ধৰণৰ এটা দুষ্কৃতিকাৰীৰ কিবা এটা উদ্দেশ্য কি হ'ব পাৰে আঁৰত কিয়নো হঠাৎ এই যিটো IED বিস্ফোৰণ আৰু চাওক তাত যিকোনো ট্ৰেইন যদি পাৰ হ'লহেঁতেন সেইখিনি সময়ছোৱাত সুৰজ তেনেহ'লে বিশেষকৈ যাত্ৰীবাহী ট্ৰেইন হ'লেতো ডাঙৰ অঘটনেই ঘটি গ'লহেঁতেন হয় নিশ্চিতভাৱে বৃহৎ অঘটন সংঘটিত হ'লহেঁতেন লগতে ধন জন আৰু যিসকল যাত্ৰী উক্ত পথছোৱাদি তেওঁলোকে যাতায়াত কৰে সেইসকলৰ জীৱনলৈ ভাবুকি নামি আহিলহেঁতেন এতিয়া আটাইতকৈ বিচাৰ্য বিষয় আৰু প্ৰশ্ন ৰাইজৰ মাজত উত্থাপিত হৈছে যে হঠাৎ কৰি এনেকুৱা ঘটনা কিয় সংঘটিত হ'ল নে ইয়াৰ আঁৰত কাৰোবাৰ কিবা ষড়যন্ত্ৰ লুকাই থাকিব পাৰে নেকি এনেকুৱা ধৰণৰ বহু ধৰণৰ প্ৰশ্ন চৰ্চালৈ আহিছে এতিয়া দেখা যাওক পৰৱৰ্তী সময়ত কোকৰাঝাৰ আৰক্ষী তথা ৰেল আৰক্ষীয়ে কেনেধৰণৰ পদক্ষেপ গ্ৰহণ কৰে আৰু তেওঁলোকে কি ব্যৱস্থা গ্ৰহণ কৰে গীতাশ্ৰী নিশ্চিত পথ আৰু তাত যেহেতু আপুনি কৈছে যে বৰ্তমান পুনৰবাৰ ৰেলৰ চলাচল আৰম্ভ হৈছে প্ৰমোদ বড়োৰ যিটো পোষ্ট আমি প্ৰাক্তন বিটিআৰ প্ৰধানজনৰ সেই পোষ্টটো লৈ যদি যাওঁ তেওঁ এটা বিশেষ আহ্বান কৰিছে যিসকল বৰ্তমান প্ৰশাসনীয় বা যিসকল দায়িত্বত আছে তেওঁলোকক গোটেই ব্যৱস্থা অকণমান কালেক্টিভ একশ্যনৰ কথা তেওঁ কৈছে আমি পোষ্টটো দেখুৱাইছোঁ পৰিস্থিতি নিয়ন্ত্ৰণৰ বাহিৰলৈ যোৱাৰ পূৰ্বে তেওঁ আচলতে কাৰেক্টিভ একশ্যন লোৱাৰ কথা তেওঁ আহ্বান কৰিছে আৰু তেওঁ লিখিছে যে কেইবাটাও কাৰণত এই ধৰণৰ এটা পৰিৱেশ এটা সৃষ্টি কৰিবলৈ যেন বিচৰা হৈছে সুৰজ বসুমতাৰী যেহেতু সোশ্যাল মিডিয়াত এই পোষ্ট প্ৰাক্তন বিটিআৰ প্ৰধান প্ৰমোদ বড়োৰ কেইবাটাও কাৰণৰ কথা তেওঁ কৈছে কেইবাটাও কাৰণত ৰাজ্য অস্থিৰ হৈছে বুলি পোষ্ট প্ৰমোদ বড়োৰ হয় তেখেতে সমগ্ৰ ঘটনাৰ লক্ষ্য ৰাখি পেলাই তেখেতে হয়তো আহ্বান জনাইছে সমগ্ৰ বিটিআৰবাসী ৰাইজলৈ যাতে এনেধৰণৰ ঘটনাৰ আলম লৈ যাতে শান্তিময় বিটিআৰত আকৌ এবাৰ যাতে অশান্তিৰ পৰিস্থিতিৰ সৃষ্টি নহয় উন্নয়ন বিকাশ যাতে কিবা বাধা নহয় আৰু ৰাইজৰ যি মিলা প্ৰীতি ভাতৃত্ববোধ সেয়া যাতে অব্যাহত থাকে তাৰ কাৰণে ইয়াৰ আঁৰত হয়তো বহুতো কাৰক থাকিব পাৰে সেইকাৰণে তেওঁ আহ্বান জনাইছে যে সাধাৰণ ৰাইজে যাতে এনেধৰণৰ ঘটনাৰ ভিত্তি লৈ কোনো ধৰণৰ যি আগৰ বিশ্বাসহীনতা সেই পৰিৱেশ যাতে ঘূৰি নাহে নিজৰ মাজত যি মিলা প্ৰীতি সেয়া যাতে অক্ষুণ্ণ ৰাখে তথা যি IED সংস্থাপন আৰু বিস্ফোৰণ হ'ল তাৰ ওপৰত তেখেতে সঁচা অৰ্থত তদন্ত কৰাটো বিচাৰিছে আচলতে কাৰ উদ্দেশ্য বা কি উদ্দেশ্য নিহিত হৈ আছে এই সমগ্ৰ ঘটনাৰাজিৰ আঁৰত গীতাশ্ৰী নিশ্চিতভাৱে প্ৰশ্ন বহুখিনি আছে তেওঁ লিখিছেও লগতে যে এইখিনি এনেকুৱা পৰিস্থিতি নিয়ন্ত্ৰণৰ বাহিৰত যোৱাৰ পূৰ্বে নেতৃত্বক ব্যৱস্থা ল'বলৈ তেওঁ আহ্বান কৰিছে আৰু সমান্তৰালকৈ এজনক আনজনৰ ওপৰত বিশ্বাস ৰাখিবলৈ লগতে সকলোকে এটা লক্ষ্যৰে কাম কৰাৰ তেওঁ আহ্বান কৰিছে যি নহওক তেওঁ প্ৰতিক্ৰিয়া দিছে কিন্তু এয়া বিটিআৰ প্ৰশাসনৰ ফালৰ পৰা কিবা প্ৰতিক্ৰিয়া আহিছে নেকি সুৰজ কিয়নো এই যিটো ঘটনা স্বাভাৱিকতে খুব উদ্বিগ্নতাৰ IED বিস্ফোৰণ IED হ'ব পাৰে নহ'বও পাৰে কিন্তু তাৰ আদি আমি দেখিছোঁ আৰু যাৰ পৰাই এই IED হ'ব পাৰে বুলি সন্দেহ অধিক কৰা হৈছে কিন্তু প্ৰশাসনৰ ফালৰ পৰা কিবা প্ৰতিক্ৰিয়া দিয়া হৈছে নেকি বৰ্তমান যি BTC প্ৰশাসন অৰ্থাৎ বিটিআৰ প্ৰশাসন তেওঁলোকৰ তৰফৰ পৰা এই মুহূৰ্তলৈকে সংবাদ মাধ্যমৰ আগত তেওঁলোকে কোনো ধৰণৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰা নাই হয়তো ঘটনাৰ ওপৰত তেওঁলোকেও প্ৰাথমিকভাৱে তদন্ত আৰম্ভ কৰিছে কিন্তু এতিয়ালৈকে এই মুহূৰ্তলৈকে BTC প্ৰশাসনৰ তৰফৰ পৰা এই কোকৰাঝাৰ জিলাৰ যি শিঙিমাৰী ৰেলপথত যি IED বিস্ফোৰণ হৈছিলে তাৰ ওপৰত তেওঁলোকে কোনো ধৰণৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰা পৰিলক্ষিত গীতাশ্ৰী কিমান জনবসতিৰ পৰা দূৰত আছে এই অংশখিনি জনবসতি বোলোতে ওচৰতে এখন গাঁও আছিলে কিন্তু গাঁও প্ৰায় ইয়াৰ পৰা 200-250 মিটাৰ দূৰত্বত এখন গাঁও আছে আৰু আনফালে প্ৰায় 500-600 মিটাৰমান দূৰত এখন গাঁও আছে গতিকে জনশূন্য বুলিও ক'ব লাগিব কিয়নো যি শিঙিমাৰী এই শিঙিমাৰীৰ পূৰ্বতেও এনেধৰণৰ বিস্ফোৰণৰ ঘটনা সংঘটিত হৈছিল আৰু এলেকাটো বিভিন্ন ধৰণৰ উগ্ৰপন্থী সংগঠনৰ বিচৰণ ভূমি আছিল বুলি আগতে কোৱা হৈছিল কিন্তু যিহেতু বিটিআৰত এতিয়া কোনো ধৰণৰ উগ্ৰপন্থী সংগঠন নাই গতিকে আচলতে কোনে বিস্ফোৰণটো সংঘটিত কৰিলে তাৰ ওপৰত এতিয়া ডাঙৰ প্ৰশ্ন আহিছে কি উদ্দেশ্য থাকিব পাৰে বা কি ধৰণৰ অস্থিৰতাৰ সৃষ্টি কৰিবলৈ বিচাৰিছে নেকি বিশেষকৈ আমি পৰৱৰ্তী সময়ত পুনৰ সংযুক্ত হ'ম সুৰজ আপোনাৰ সৈতে এই মুহূৰ্তত বিদায় লৈছোঁ আৰু এই ঘটনা বৰ্তমান এটা সকাহ যে ৰেল চলাচল পুনৰবাৰ আৰম্ভ হৈছে ৰেল যাত্ৰীসকলৰ বাবে সেই খবৰটো আমি জনাইছোঁ যে ট্ৰেইনৰ চলাচল ব্যাঘাত জন্মা নাই বৰ্তমান চলাচল পুনৰবাৰ আৰম্ভ হৈছে ৰেল পথ মেৰামতি কৰা হৈছে কিন্তু সমান্তৰালকৈ এতিয়া আগবাঢ়িছে তদন্ত আমি আহি পেলাই চালোঁ বস্তুখিনি প্ৰায় 2 ফিটমান এটা ট্ৰেক এটা বিজুতি এটা হৈছে আৰু বাকীখিনি আমি
এতিয়া আমি আইডেণ্টিফাই কৰি আছোঁ আৰু ইয়াতে ৰিপেয়াৰিং হৈ গ'ল এতিয়া ট্ৰেইন পৰা মুভ কৰি আছে আৰু বাকীখিনি আমি আইডেণ্টিফাই কৰিম এতিয়া আইডেণ্টিফাই কৰি আমি যেনেকৈ লিগেল ব্যৱস্থা ল'ব লাগে এতিয়া আমি সেইখিনি ইনভেষ্টিগেট কৰি আছোঁ কৰি পেলাই আমি আইডেণ্টিফাই কৰি চাই ল'ম এতিয়া আমি কৰি আছোঁ বাকীখিনি জাষ্ট এতিয়া কৰি পেলাই এতিয়াও আমি কি হোৱা নাই ফৰেনচিকৰ এক্সপাৰ্ট আহি আছে আমি খবৰ পোৱা মতে ৰাতি প্ৰায় 12:30 এটা এনেকুৱা ভিতৰত হৈছে বুলি কৈছে ৰেলৰ মানুহে বাকীখিনি প্ৰাৰম্ভিক পৰ্যায়ৰ কামখিনি যিখিনি কৰি আছে আৰু ৰেলৱে বিভাগৰ পৰা মেৰামতি যিখিনি কাম হয় মেৰামতি ট্ৰেইন চলাচল কৰিব পৰাকৈ সুবিধা কৰি দিয়া হৈছে আৰু বাকী পৰৱৰ্তী কামবিলাক এতিয়া চলি আছে দিল্লীৰ ৰোহিণীত আৰক্ষীৰ ডাঙৰ এনকাউণ্টাৰ আৰক্ষীৰ গুলীত নিহত হৈছে 4টাকৈ মষ্ট ৱান্টেড গ্যাংষ্টাৰ যি গ্যাংষ্টাৰ বা যি গ্যাং এক প্ৰকাৰ আৰক্ষীৰ আছিল মূৰৰ কামৰণি সাধাৰণ লোকৰ বাবেও এক প্ৰকাৰ আতংকৰ কাৰণ হৈ পৰিছিল এই সিগমা গ্যাং এই গ্যাংষ্টাৰ কেইটা বিহাৰৰ সিগমা গ্যাঙৰ আৰু আৰক্ষীৰ গুলীত নিহত সিগমা গ্যাঙৰ নেতা ৰঞ্জন পাঠক লগতে নিহতসকলৰ ভিতৰত 3টা বিহাৰৰ আৰু আনটো দিল্লীৰ মাজনিশা প্ৰায় 2:30 বজাত বাহাদুৰ শাহ মাৰ্গত আৰক্ষীৰ এনকাউণ্টাৰ আৰু এই এনকাউণ্টাৰ আৰক্ষীয়ে কৰিছে দিল্লী আৰু বিহাৰ আৰক্ষীয়ে যুটীয়াভাৱে আৰক্ষীৰ অভিযান চলিছিল তাৰ মাজতে এই এনকাউণ্টাৰ বাহাদুৰ শাহ মাৰ্গত নিহতসকল ক্ৰমে ৰঞ্জন পাঠক বিমলেশ মাহাতো মনীষ পাঠক আৰু অমন ঠাকুৰ পৰৱৰ্তী খবৰ শিৱসাগৰত আফ্ৰিকান স্ৱাইন ফিভাৰৰ প্ৰাদুৰ্ভাৱ আৰু শিৱসাগৰ জিলাৰ কেইবাটাও স্থানত দৈনিক শ গাহৰি মৃত্যুমুখত পৰিছে শিৱসাগৰ জিলাৰ ডিমৌ ৰাজহ চক্ৰৰ এলেকাৰ পিছত শিৱসাগৰ আৰু নাজিৰা ৰাজহ চক্ৰৰ এলেকাটো এতিয়া নিষিদ্ধ কৰা হৈছে গাহৰিৰ মাংস কিনা বেচা কটা বা সৰবৰাহ আফ্ৰিকান স্ৱাইন ফিভাৰৰ প্ৰাদুৰ্ভাৱ ভয়ংকৰ ৰূপত বৃদ্ধি হোৱাৰ ফলতে এই নিষেধাজ্ঞা আৰোপ কৰিছে প্ৰশাসনে লক্ষণীয় বিষয়টো হৈছে যে শিৱসাগৰ জিলাতে বৰ্তমান আফ্ৰিকান স্ৱাইন ফিভাৰৰ ফলত দৈনিক শ গাহৰি মৃত্যুমুখত পৰিছে অঞ্চলটোত আক্ৰান্ত অঞ্চলসমূহত জীৱিত গাহৰিসমূহো ৰোগ নিয়ন্ত্ৰণৰ স্বাৰ্থত নিধন কৰি পুতি পেলাইছে পশুপালন বিভাগে আৰু এই ৰোগৰ ফলত এতিয়া জিলাখনৰ শ গাহৰি পালকৰ মাজত কিন্তু হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে বিগত কিছুদিনৰ পৰা শিৱসাগৰ জিলাৰ ডিমৌ ৰাজহ চক্ৰত আফ্ৰিকান স্ৱাইন ফিভাৰে প্ৰাদুৰ্ভাৱে দেখা দিছিলে কিন্তু বৰ্তমান সমগ্ৰ শিৱসাগৰ জিলাতে আফ্ৰিকান স্ৱাইন ফিভাৰে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে আৰু নিতৌ শ গাহৰি আফ্ৰিকান স্ৱাইন ফিভাৰৰ ফলত মৃত্যুমুখত পৰাত হাহাকাৰ কৰিবলগীয়া হৈছে গাহৰি পালকসকলে এই মুহূৰ্তত ক্ষতিগ্ৰস্ত গাহৰি পালক মই ভাষ্য ল'ম দাদা আপোনাৰ নাম কি মই ঋতুপৰ্ণ বৰুৱা কেনেধৰণে ইয়াত হ'ল আৰু কি ক্ষতিগ্ৰস্ত হৈছে আচলতে কেনেকে হ'ল এই কথাটো ক'বলৈ অসুবিধা যিহেতু চকুৰে নেদেখা এটা ভাইৰাছ গতিকে কোনপিনৰ পৰা সোমাইছে কিন্তু মই যিমানখিনি মোৰ সুবিধা আছে মই বায়'চিকিউৰিটি মেইনটেইন কৰিছোঁ বাৰ্ডনেট লগাইছোঁ চেনিটাইজ কৰাৰ ব্যৱস্থা আছে গোটেইখিনি যিখিনি আমাৰ বায়'চিকিউৰিটিৰ কাৰণে যিখিনি মেজাৰ্ছ ল'ব লাগে সেই সকলোখিনি আমি লৈছোঁ লোৱাৰ পিছতো মানে কেনেকৈ ইয়াত এইটো হৈছে অসুখটো এইটো আচলতে যথেষ্ট মানে চিন্তনীয় এটা কথা হয় ইয়াত বহুত পালকৰ ঋণ আছে আমাৰ নিজৰো ঋণ আছে গতিকে আমি ঋণ লৈ কিছুমান কাম পালক হিচাপে কৰি গৈছোঁ কিন্তু তাৰ মাজতে এনেধৰণৰ দুৰ্যোগবিলাক আহি গ'লে আচলতে যথেষ্ট অসুবিধা হয় মোৰ যথেষ্ট সংখ্যক মৃত্যুমুখত পৰিলে আৰু আজি এতিয়া ইয়াত মৰি আছে গঁৰালত গাহৰি মৰা পৰি আছে মই মানে আজি কেইদিনমানৰ পৰা যেতিয়াৰ পৰা গাহৰিবিলাক মৰিবলৈ ধৰিলে মই মানে চাবলৈকে মন নোযোৱা হ'লে মই চাবলৈ বাদ দি দিয়া নিচিনা হৈছে হয় যথেষ্ট ক্ষতিগ্ৰস্ত হৈছে পালকসকল ইয়াতে জিলা পশুপালন বিভাগৰ ফালৰ পৰা আহিছে বাইদেউ আপোনাৰ নামটো মই ডক্টৰ চয়নিকা দাস জিলা পশুপালন আৰু পশু চিকিৎসা বিভাগৰ ফালৰ পৰা আহিছোঁ বৰ্তমান আমি লাহন গাঁৱত উপস্থিত আছোঁ ঋতুপৰ্ণ বৰুৱা বুলি এগৰাকী পশু গাহৰি পালকৰ ফাৰ্মত কাৰণ দুদিন পূৰ্বে আমি এই কোঁৱৰপুৰ গাঁৱতে লাহন কাৰিগাঁৱত অমৰজ্যোতি লাহনৰ ফাৰ্মত আমি কালিং কৰিছিলোঁ যিহেতু এটা আমাৰ প্ৰশাসনৰ এটা ৰুল আছে যে যদি কোনোবা এটা এপিচেণ্টাৰ ঘোষিত হয় যে তাতে আফ্ৰিকান স্ৱাইন ফিভাৰ ধৰা পৰিছে আমি 1 কিলোমিটাৰ ডিষ্টেঞ্চৰ যিখিনি গাহৰি পালক থাকে বা তেওঁলোকৰ গাহৰিখিনিও আমি কালিং কৰিব লগা হয় কিন্তু ঋতুপৰ্ণ বৰুৱাৰ গাহৰি ফাৰ্মত ইতিমধ্যে আফ্ৰিকান স্ৱাইন ফিভাৰত যিবোৰ লক্ষণ দেখা দিয়ে গাহৰিখিনিত দেখা দিছে আৰু সেই মৰ্মে জিলা প্ৰশাসন শিৱসাগৰৰ ফালৰ অৰ্ডাৰ
মৰ্মে আৰু পশুপালন পশু চিকিৎসা বিভাগ শিৱসাগৰৰ অধীনত আমি আজি ইয়াত আহি কালিং কৰিবলৈ উপস্থিত হৈছোঁ। হয় আচলতে শিৱসাগৰ আমি যিমান দূৰ তথ্য লাভ কৰিছোঁ শিৱসাগৰ জিলাত নিতৌ 1 কোটিৰ পৰা 1.5 কোটি টকাৰ ভিতৰত আচলতে গাহৰি মাংস কিনা বেচা হয় ক্ৰয় বিক্ৰয় হয়। বৰ্তমান আচলতে এই ধৰণৰ যেতিয়াই আফ্ৰিকান সোয়াইন ফিভাৰ দেখা দিছে কিন্তু কেনেধৰণৰ অৰ্থনৈতিকভাৱে কেনেধৰণৰ প্ৰভাৱ পৰিব সেয়া সহজেই অনুমেয়। জুবিন গাৰ্গৰ ন্যায়ৰ দাবীৰে গোলাঘাটৰ পৰা সোণাপুৰৰ জুবিন ক্ষেত্ৰলৈ এডাল যুৱকৰ চাইকেল যাত্ৰা। চাইকেলৰ সন্মুখত প্ৰিয় শিল্পীজনৰ ফটো লৈ জুবিন গাৰ্গৰ ফটো সম্বলিত টি চাৰ্ট পিন্ধি ডিঙিত গামোচা লৈ জুবিন গাৰ্গৰ মৃত্যুৰ ন্যায় বিচাৰি দলটোৱে কৰিছে চাইকেল যাত্ৰা। গোলাঘাটৰ মৌখোৱা গাঁৱৰ পৰা চাইকেলেৰে জুবিন ক্ষেত্ৰলৈ যাত্ৰা 12 যুৱকৰ। গোলাঘাটৰ পৰা যাত্ৰা কৰি নিশা কলিয়াবৰত উপস্থিত হয়হি 12জনকৈ জুবিন প্ৰেমী যুৱক। জুবিন গাৰ্গক ন্যায় প্ৰদান আৰু দোষীক কঠোৰ শাস্তি প্ৰদানৰ দাবীতে এই যাত্ৰা দলটোৰ সোণাপুৰৰ জুবিন ক্ষেত্ৰত নাহৰ পুলি ৰোপণ কৰিবলৈ হাতে হাতে লৈ আহিছে নাহৰ পুলি। আনহাতে প্ৰথম অৱস্থাত জুবিনদাৰ বাবে মুখ্যমন্ত্ৰীগৰাকীয়ে কৰা কষ্টক শলাগ লয় যদিও শেহতীয়াকৈ জুবিন গাৰ্গৰ ন্যায়ৰ ক্ষেত্ৰত কিছু অৱহেলা কৰাৰো অভিযোগ যুৱককেইজনৰ। চাইকেল মাৰি 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 দাদা সোণাপুৰত যাওঁ জুবিনদাৰ সমাধিতে চাকি জ্বলাই মায়াবিনী গাওঁ জয় জুবিনদা। আমাৰ যি হিয়াৰ আমঠু আমাৰ অসমৰ সাৰ্থক জুবিনদাৰ মৃত্যুৰ খবৰ আমি সকলো দুখ প্ৰকাশ পাইছোঁ। আমি তেখেতৰ মৃত্যু অতি সহজভাৱে ল'ব পৰা নাই। তেখেতৰ যি মৃত্যুত যে ষড়যন্ত্ৰৰ ৰহস্যৰ গোন্ধ ওলাইছে এই ৰহস্য উচিত দাবী হ'ব লাগে। আৰু কোকৰাঝাৰ ৰেলপথৰ মাজনিশা যিটো প্ৰচণ্ড বিস্ফোৰণ আইডি বিস্ফোৰণ বুলি সন্দেহ কৰা হৈছে। আমি দৃশ্য এই মুহূৰ্তত আপোনালোকক দেখুৱাম আজি পুৱাৰ ভাগৰ দৃশ্য। অৱশ্যে এতিয়া পুনৰবাৰ ৰেলৰ চলাচল আৰম্ভ হৈছে সেই বাটেৰে যিহেতু ৰেল চলাচল কিছু ভাষ্য अभी कुछ ठीक से कहना ठीक नहीं होगा, मतलब कि यही हुआ है ये कहना ठीक नहीं होगा। इन्वेस्टिगेशन का प्रोसेस कंप्लीट होने के बाद हम सबको डेफिनेटली जो भी जानकारी है सबको दिया जाएगा। अभी फिलहाल तो इन्वेस्टिगेशन चल रहा है, हम देख रहे हैं क्या है। अगर कुछ हुआ सैबोटेज का घटना है तो किसने किया है वो देखना पड़ेगा, कोई क्या इन्वॉल्वमेंट है वो देखना पड़ेगा। सर ये जो डैमेज हुआ है जी क्या आईडी ब्लास्ट या कुछ और? नहीं देखिए इसको कोई मैं बता रहा हूँ कि एकदम कंफर्म कह नहीं पाऊंगा अभी, पहले इन्वेस्टिगेशन हो जाने दीजिए। इन्वेस्टिगेशन होने के बाद जो भी निकलता है विल शेयर विद यू। सर इससे ये लग रहा है कि मतलब रेलवे यात्रियों की सुरक्षा को लापरवाही हो रही है, तो इस पे आप क्या कहेंगे? इस पे भी इन्वेस्टिगेशन जो है वो इंक्वायरी इसमें भी चलेगा। अगर किसी का कोई लैप्स है तो वो भी निकला जाएगा। बट हमारी तरफ से तो पूरी कोशिश रहती है कि एज सेफ एज पॉसिबल सर्विस दिया जाए। भी देखते हैं बाकी इन्वेस्टिगेशन में क्या निकलता है। इस घटना के बाद से रेलवे सुरक्षा बल क्या और ज्यादा मतलब बिल्कुल डेफिनेटली वो तो होता है डेफिनेटली। तो कब तक इसका रिजल्ट आ जाएगा? ये तो दैट इज ये ऐसा टाइम बाउंड कुछ नहीं है, बट विल ट्राई आवर बेस्ट, है ना। थैंक यू। ट्रेन हो गया, अभी चालू हुआ है? ट्रेन चालू हो गया है, रिपेयर हो गया है, ट्रेन चालू हो गया है। थैंक यू। পুনৰবাৰ ৰিপেয়াৰৰ কথা কৈছে, অৰ্থাৎ মেৰামতি হৈ গৈছে আৰু বৰ্তমান ৰেলৰ চলাচলো আৰম্ভ হৈছে। কিন্তু শেহতীয়াকৈ তদন্ত চলিছে, কোন থাকিব পাৰে জড়িত সেয়া ডাঙৰ প্ৰশ্ন। কোনে আচলতে অশান্তি ধৰণৰ পৰিৱেশৰ সৃষ্টি কৰিবলৈ বিচাৰিছে এটা অংশ, সেই অংশখিনি এই মুহূৰ্তত যিটো দৃশ্য দেখা গৈছে সেই অংশখিনি সম্পূৰ্ণৰূপে বিচ্ছিন্ন হৈ পৰিছে ৰেলৰ ট্ৰেক। আৰু এয়া কোন দুষ্কৃতিকাৰী বা এতিয়ালৈকে কোনো সংগঠনে কিন্তু দায়িত্ব স্বীকাৰ কৰা নাই, সেয়া লক্ষণীয় বিষয় এটা। গুৱাহাটী প্ৰেছ ক্লাবৰ নিৰ্বাচনৰ ফলাফল আৰু সভাপতি পদত বিজয় হৈছে খগেন কলিতা, সাধাৰণ সম্পাদক পদত বিজয় হৈছে অমৰেন্দ্ৰ ডেকা, সহকাৰী সাধাৰণ সম্পাদক পদত বিজয়ী শ্বাহ আলম, এজিএছ পদত সংৰক্ষিত আসনখনত বিজয়ী পদ্মিনী হাজৰিকা, ক্ৰীড়া সম্পাদক পদত বিজয় হৈছে নিউজ 18 অসম নৰ্থ ইষ্টৰ জ্যেষ্ঠ সাংবাদিক দীপাংকৰ দাস, কোষাধ্যক্ষ পদত বিজয়ী হিৰকজ্যোতি টাইট, সাংগঠনিক সম্পাদক পদত বিজয়ী দীপাংকৰ কলিতা,
সাংস্কৃতিক সম্পাদক পদত বিজয়ী সমীৰণ বৰঠাকুৰ 8টা পদৰ বাবে নিৰ্বাচনত অৱতীৰ্ণ হৈছিলে 20 গৰাকী প্ৰাৰ্থী প্ৰথম কথাটো হ'ল যে মোক যিসকলে নিৰ্বাচিত কৰিলে গুৱাহাটী প্ৰেছ ক্লাবৰ 1114 গৰাকী ভোটাৰ আছে তাৰ ভিতৰত 934 গৰাকী ভোটাৰে নিৰ্বাচন প্ৰক্ৰিয়াটোত অংশগ্ৰহণ কৰিছে আৰু তাৰ ভিতৰতো প্ৰায় 550তকৈও অধিক ভোটাৰে মোক সভাপতি পদত নিৰ্বাচিত কৰিছে মই গুৱাহাটী প্ৰেছ ক্লাবৰ সকলো সদস্যলৈ মোৰ শ্ৰদ্ধা অন্তৰৰ শ্ৰদ্ধা ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ দ্বিতীয় কথাটো হ'ল ইমান বিপুল ভোটত জয়লাভ কৰাৰ অৰ্থটোৱে হৈছে সদস্যসকলে সন্মানীয় সদস্যসকলে আমাৰ ওপৰত দায়িত্ব অৰ্পণ কৰিছে বহুত গুৰু দায়িত্ব অৰ্পণ কৰিছে আৰু আজিয়েই আমি কি ক'ব পাৰোঁ নোৱাৰোঁ বেলেগ কথা কিন্তু আমাৰ ওপৰত অৰ্পণ কৰা দায়িত্ব আমি পালন কৰিব লাগিব আৰু তাৰ বাবে আমাক এক সুস্থ আৰু এটা পৰিৱেশ এটা লাগিব সেই পৰিৱেশ সৃষ্টিৰ বাবে আমি কাম কৰিবই লাগিব আৰু সেই কাম কৰাৰ বাবে আজি আমি সংকল্প গ্ৰহণ কৰিছোঁ এইটো প্ৰেছ ক্লাবৰ যিটো নিৰ্বাচন এই নিৰ্বাচনটো এইটো যি জয়লাভ এইটো জয়লাভ মই জয়লাভ কৰা নাই আজি মই জয়লাভ কৰা নাই মই সদায় সাংবাদিকসকলে এটা কণ্ঠ হৈ আছোঁ সাংবাদিকসকলৰ সদায় আপদে বিপদে আছোঁ বা সাংবাদিকসকলক কিদৰে মোৰ লগতে ময়ো যেতিয়া সমস্যাত পৰোঁ কিদৰে ইজনে সিজনক সহায় কৰিব পাৰি তাৰ চেষ্টা কৰিছোঁ আজি সাংবাদিকসকলৰ জয় হৈছে আজি গুৱাহাটী প্ৰেছ ক্লাবৰ জয় হৈছে কাৰণ আপোনালোকে এই দেৱালীৰ পৰিৱেশৰ মাজত ঘৰলৈ নগৈ ভোট দিবলৈ আহিছে আৰু মোক বিজয়ী হোৱাৰ ক্ষেত্ৰত সহায় কৰিছে মই কৈছোঁ আপোনালোকৰ ওচৰত যি সংকল্প লৈ গৈছিলোঁ সেই সংকল্পসমূহ পূৰণ কৰাৰ চেষ্টা চলাম এক নম্বৰ কথা আৰু দায়িত্ব লাভৰ এমাহৰ ভিতৰত আপোনালোকৰ হাতত যিখন গুৱাহাটী প্ৰেছ ক্লাবৰ কাৰ্ড পৰিছে এই কাৰ্ডখনক লৈ বিভিন্নজনৰ অভিযোগ আছে মই আপোনালোকৰ প্ৰতিশ্ৰুতি দিছোঁ নতুন এক্সিকিউটিভ কমিটিৰ অনুমতি লৈ আপোনালোকৰ কাৰ্ডখন এমাহৰ ভিতৰতে সাল সলনি কৰাই দিম ফ্ৰী অফ কষ্ট কোনো পইচা দিব নালাগে ইউথ ভোটাৰখিনিয়ে মোক যিদৰে সহযোগ কৰিছিল জ্যেষ্ঠখিনিয়ে মোক যিদৰে আশীৰ্বাদ দিছিল কনিষ্ঠখিনিয়ে মোক যিদৰে মৰম দিছিল তাৰে এয়া প্ৰতিচ্ছবি সঁচাকৈ অভূতপূৰ্ব সবাতকৈ বহু গুণে মই এইখিনি মৰম পাইছোঁ গতিকে তাৰ বাবে মই সদায় সেইসকল অৱশ্য ব্যক্তিসকলৰ ওচৰত মই কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ তেওঁলোকৰ ওচৰত মই চিৰকৃতজ্ঞ হৈ ৰ'ম সেই একেই কথা পুনৰ দোহাৰিছোঁ বিগত সময়ত সাংবাদিকৰ মন মগজুক চুই যোৱা যিটো ঘটনা ঘটি গৈছে তাক কিন্তু দুনাই আমি হ'বলৈ নিদিওঁ অনাগত সময়ত প্ৰথমখন যিখন কাৰ্যনিৰ্বাহ অনুষ্ঠিত হ'ব নতুন কমিটিৰ তাত সেই কথাই মই পুনৰবাৰ দোহাৰিম প্ৰথমজন দীপাংকৰ দাস সেই বিষয়টো উত্থাপন কৰিম মই নিজে যে কাৰ্ড কেলেংকাৰী কাৰ্ড স্কেম প্ৰেছ কাৰ্ডৰ নামত যিদৰে ব্যংগম যিটো দুৰ্নীতি সংঘটিত হৈছিল তাৰ উত্তৰ আমাক দিব লাগিব এই যে 1118 আমাৰ মেম্বাৰ আছে তাৰ হিচাপ লাগিব ইয়াৰ হিচাপ লাগিব প্ৰথম কথা এয়া কাৰ্ডৰ উত্তৰ তেওঁলোকে দিব লাগিব যিদৰে তেওঁলোকে এই টকা সংগ্ৰহ কৰি তেওঁলোকে যি নিম্নমানৰ কাৰ্ড যোগান ধৰিছে বিভিন্ন মানুহক তেওঁলোক সংবাদকৰ্মীয়ে নহয় তেওঁলোকক কাৰ্ড যোগান ধৰা হৈছে ইয়াৰ উত্তৰ কিন্তু লাগিব তাৰ বাবে মই বিচাৰিছোঁ এখন তদন্ত কমিটি গঠন কৰক আৰু এই তদন্ত কমিটিয়ে আগন্তুক এটা কিছু সময় নিৰ্ধাৰণ কৰি দিয়ক আৰু সেই সময়ৰ ভিতৰত এই সাংবাদিকসকলক উত্তৰ দিয়ক সেইবাবে মই প্ৰথমটো প্ৰস্তাৱ দিম যদি কাৰ্যনিৰ্বাহকে যদি সেই সিদ্ধান্ত মানি লয় তেতিয়াহ'লে এয়া হৈছে আন এটা সাংবাদিকৰ বৃহৎ জয় গুৱাহাটী প্ৰেছ ক্লাবৰ ক্ৰীড়া সম্পাদক পদত জয়ী হোৱা দীপাংকৰ দাস অভিনন্দন জ্ঞাপন কৰিছোঁ দীপাংকৰক নিউজ 18 অসম নৰ্থ ইষ্টৰ কাৰ্যালয়ত বৰ্তমান আহি উপস্থিত হৈছে দীপাংকৰ আন্তৰিক অভিনন্দন দীপাংকৰ আৰু দীপাংকৰৰ প্ৰথম শ্লোগানটোৱে আছিল জয় জুবিন দা আৰু এয়া আমাৰ মৰমৰ দীপাংকৰ আমি মৰমৰ দীপাংকৰক কোলাপ তুলি আমাৰ কাৰ্যালয়ৰ ভিতৰলৈ আনিছোঁ এয়া হৈছে দীপাংকৰ প্ৰতি আমাৰ সন্মান কাৰণ বৃহৎ ব্যৱধানত দীপাংকৰে গুৱাহাটী প্ৰেছ ক্লাবৰ নিৰ্বাচনত ক্ৰীড়া সম্পাদক পদত জয়লাভ কৰিবলৈ সক্ষম হৈছে আৰু দীপাংকৰে কথা দিছিল
যে মই আত্মবিশ্বাসী আৰু গুৱাহাটী প্ৰেছ ক্লাবৰ হৈ কাম কৰিম আৰু সেয়া এতিয়া দীপাংকৰে কৰি দেখুৱাব আৰু আজি জয়লাভ কৰিয়ে দীপাংকৰে প্ৰথম শ্লোগানটোৱে দিছিল জয় জুবিন দা। দীপাংকৰ দায়িত্ব বহুত আছে। আমি জানো গুৱাহাটী প্ৰেছ ক্লাবৰ আই কাৰ্ডৰ পৰা বা বিভিন্ন কথা কেলেংকাৰী বিষয়ক লৈ আপুনি মাত মাতি আছে আৰু এতিয়া ক্ৰীড়া সম্পাদকৰ পদত জয়ী হৈ আপুনি বহুকেইটা বিশেষ কাম কৰাৰো পৰিকল্পনা গ্ৰহণ কৰি থৈছে। অলপ যদি আভাস এটা আমাৰ নিউজ 18ৰ সন্মানীয় দৰ্শকসকলৰ বাবে আপুনি দিয়ে। প্ৰথম কথা পাঞ্চল দা, এই আপোনালোকৰ মৰম আশীৰ্বাদ প্ৰথমে ধন্যবাদ জনাইছোঁ আমাৰ নিউজ 18 অসম নৰ্থ ইষ্টৰ সম্পাদক প্ৰমুখ্যে আমাৰ প্ৰতিগৰাকী সদস্যক, যি সদস্যৰ অভূতপূৰ্ব সঁহাৰি, তেওঁলোকৰ এই যি সহযোগ, এই সহযোগৰ বাবে আজি হয়তো এই ধৰণৰ এটা ফলাফল আমি লাভ কৰিবলৈ সক্ষম হৈছোঁ। প্ৰথমে কৈছোঁ জয় জুবিন দা, জয় গুৱাহাটী প্ৰেছ ক্লাব, আৰু এই জয় উচৰ্গা কৰিছোঁ জুবিন দাৰ নামত। প্ৰথম কথা, আমি শ্ৰদ্ধাৰ সেই 1118 আমাৰ গুৱাহাটী প্ৰেছ ক্লাবৰ সন্মানীয় সাধাৰণ সদস্যক মই প্ৰথমে কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। জ্যেষ্ঠ সতীৰ্থ আৰু কনিষ্ঠৰ মৰম আশীৰ্বাদ লৈ আজি এই ফলাফল আমি লাভ কৰিবলৈ সক্ষম হৈছোঁ। গতিকে ক্ৰীড়া ক্ষেত্ৰ, গুৱাহাটী প্ৰেছ ক্লাব প্ৰাংগণ বহুখিনি আমূল পৰিৱৰ্তন সাধন কৰাৰ লক্ষ্য আগত লৈ মই ভোটাৰ ৰাইজৰ ওচৰলৈ গৈছিলোঁ। গতিকে পলে পলে সেইবোৰ মোক খুলি খাইছে, এইবোৰ মন মগজুত এই মুহূৰ্তত সেইবোৰ কথাই আহি আছে। গতিকে অনাগত দুবছৰত এইসমূহ কাম বাস্তৱত ৰূপায়িত কৰাৰ বাবে প্ৰতিজনে মোক আশীৰ্বাদ দিয়ক। আপোনালোকৰ মৰম আশীৰ্বাদত সেই ধৰণৰ কামবোৰ বাস্তৱত ৰূপায়িত হোৱা এক প্ৰকাৰ সম্ভৱ হৈ উঠিব। তাৰ লগতে মই আজি তাত বিজয় উল্লাস এক প্ৰকাৰ, আমি 10 গৰাকী নৱনিৰ্বাচিত আমাৰ কাৰ্যনিৰ্বাহক সদস্যসকলক লৈ যিদৰে এটা বিজয় উৎসৱ হ'ল, তাত মই এটা মন্তব্য প্ৰথমেই কৰিছোঁ যে এই যিটো এটা কাৰ্ড কেলেংকাৰী বিগত সময়ত আমাৰ সন্মানীয় গুৱাহাটী প্ৰেছ ক্লাবৰ সদস্যসকলক মনত যি ধৰণে এটা বিৰূপ প্ৰভাৱ পৰিছে যে গুৱাহাটী প্ৰেছ ক্লাবৰ কাৰ্ডক লৈ এটা বিয়াগুম কেলেংকাৰী সংঘটিত হৈছিল। এইটো কাৰ্ড স্কেম বুলি একাংশই ক'ব বিচাৰিছে। আৰু এই অভিযোগটো কিয় হ'বলৈ পালে, এই কথাটোক লৈ প্ৰথমবাৰৰ বাবে গুৱাহাটী প্ৰেছ ক্লাবৰ কাৰ্যনিৰ্বাহত যিখন প্ৰথম বৈঠক আলোচনা অনুষ্ঠিত হ'ব, তাত মই দীপাংকৰ আছে প্ৰতিজন আমাৰ সন্মানীয় সদস্যক মই কথা দিছোঁ যে এই বিষয়টো মই উত্থাপন কৰি তাত গোটেই বিষয়টোক লৈ এখন ন্যায়িক তদন্ত কমিটি গঠন হোৱাৰ বিষয়ে দাবী জনাম আৰু অৱশেষত এটা ফলাফল যাতে ভোটাৰ ৰাইজে পায় তাৰ প্ৰতি মই আশ্বাস প্ৰদান কৰিম আৰু ইয়াৰ উত্তৰ লাগিব। নিশ্চয় বৰ গুৰুত্বপূৰ্ণ কথা আৰু আৱেগিক হৈ পৰিছে আমাৰ মৰমৰ দীপাংকৰ। আৰু লগতে কওঁ যে জুবিনদাৰ নামত ফুটবল টুৰ্ণামেণ্টৰো পৰিকল্পনা আছে, বহুখিনি কাম আছে। দীপাংকৰক আমি আগন্তুক দিনৰ বাবে শুভেচ্ছা আৰু আজিৰ বাবে অভিনন্দন জ্ঞাপন কৰিছোঁ। এয়া মাত্ৰ এটা বিজয় বুলি নহয়, ই এটা দায়িত্ব, গভীৰ দায়িত্ব এতিয়া দীপাংকৰৰ মূৰত পৰিছে। সেই গভীৰ দায়িত্ব অতি নিষ্ঠা সহকাৰে দীপাংকৰে পালন কৰিব আমাৰ আশা আছে। শেষত এইসকল চাওক, এনেধৰণৰ আমাৰ বহুত আছে যিসকলে প্ৰতিটো সময়তে এক সুস্থ প্ৰতিযোগিতা আমি দেখিবলৈ পালোঁ দীপাংকৰ, আৰু আমি এই সুস্থ প্ৰতিযোগিতাৰ মাজেৰে বহুখিনি কথা শিকিলোঁ। আৰু 2 বছৰৰ বাবে আপোনালোকে কাৰ্যকাল পাইছে, বৰ সুন্দৰভাৱে সেই কাৰ্যকাল পালন কৰি যাওক, সেইটোৱে আমি কামনা কৰিছোঁ। অশেষ ধন্যবাদ আপোনালোকক। আৰু সদায় আমি এনেধৰণে ৰাইজৰ সেৱাত পৰৱৰ্তী খবৰলৈ আগবাঢ়িম। সৰুপথাৰ সমজিলাৰ অন্তৰ্গত বৰপথাৰ বাৰমুখীয়া গাঁও বিধ্বংসী অগ্নিকাণ্ড, জুইত জাহ গ'ল প্ৰায় 15 লাখ টকাৰ সা সামগ্ৰী। অগ্নিকাণ্ডত সম্পূৰ্ণৰূপে ভস্মীভূত হৈছে হৰেণ গগৈ নামৰ লোকজনৰ বাসগৃহ। ঘৰত কোনো নথকাৰ অৱস্থাত সংঘটিত হয় এই অগ্নিকাণ্ড। জুইত জাহ গ'ল সোণৰ আ অলংকাৰ, ঘৰৰ আচবাব পত্ৰকে ধৰি বহু গুৰুত্বপূৰ্ণ নথি পত্ৰ। ঘটনাস্থলীত অগ্নি নিৰ্বাপক বাহিনীৰ লোক উপস্থিত হৈ জুই নিৰ্বাপন কৰে। বৈদ্যুতিক শ্বৰ্ট চাৰ্কিটৰ ফলতে অগ্নিকাণ্ডৰ সূত্ৰপাত ঘটাৰ সন্দেহ কৰা হৈছে। উল্লেখযোগ্য যে হৰেণ গগৈ বিজেপিৰ কৃষক মৰ্চাৰ ৰাজ্যিক উপসভাপতি। আমাৰ ঘৰৰ মানুহ মানে গাঁৱলৈ ওলাই গৈছিল, মাকৰ ঘৰ আহিলে খুব সম্ভৱ, খুব আধা ঘণ্টা 40 মিনিট হৈছে। মই খবৰ পাইছোঁ আৰু ঘৰটো মানে গোটেই জ্বলি গ'ল আৰু যথেষ্ট ক্ষতি হৈছে। আমাৰ যথেষ্ট আমাৰ কিবা মানে 10-15 লাখ টকাৰ প্ৰপাৰ্টি লছ হৈছে। কেনেকৈ কি হ'ল নাজানো আৰু গোটেই ঘটনাটো অতি দুৰ্ভাগ্যজনক। আৰু তিনিচুকীয়াৰ ডুমডুমাতো নিশা বিধ্বংসী অগ্নিকাণ্ড। অৰূপ চাইকেল ষ্ট'ৰত এই অগ্নিকাণ্ড, জুইত জাহ গৈছে বহু টকাৰ সামগ্ৰী। 6খনকৈ অগ্নি নিৰ্বাপক বাহিনীৰ গাড়ীৰে জুই নুমুৱা হয় আৰু শ্বৰ্ট চাৰ্কিটৰ ফলতেই এই জুইৰ সূত্ৰপাত ঘটাৰ সন্দেহ কৰা হৈছে।
কাৰাগাৰত শ্যামকানু মহন্তক সাক্ষাৎ কৰিব পাৰিব এতিয়া পৰিয়ালৰ লোকে সিদ্ধাৰ্থ শৰ্মা আৰু লগতে শেখৰ জ্যোতিৰ পৰিয়ালকো সাক্ষাৎ কৰিবলৈ অনুমতি দিয়া হৈছে তিনিওকে সাক্ষাতৰ অনুমতি প্ৰদান কৰিছে CJM আদালতে বৰ্তমান বাক্সা জিলা কাৰাগাৰত বন্দী হৈ আছে সিদ্ধাৰ্থ মেনেজাৰ সিদ্ধাৰ্থ আৰু সেই অনুষ্ঠানটোৰ উদ্যোক্তা শ্যামকানু মহন্ত এই 7জনকৈ অভিযুক্তক বৰ্তমান তেওঁলোক ন্যায়িক জিম্মাত আৰু কাৰাগাৰত এতিয়া শ্যামকানুক সাক্ষাৎ কৰিব পাৰিব অনুমতি দিছে আদালতে পৰিয়ালৰ লোকে সাক্ষাৎ কৰিব পাৰিব সিদ্ধাৰ্থ আৰু শেখৰৰ পৰিয়ালকো সাক্ষাতৰ বাবে দিছে অনুমতি আৰু পুনৰবাৰ আমি জনাম যে যেহেতু এটা আইডি বিস্ফোৰণৰ সন্দেহ কৰা হৈছে কোকৰাঝাৰৰ ৰেল পথত যাৰ পৰিপ্ৰেক্ষিতত আচলতে এটা যথেষ্ট প্ৰতিক্ৰিয়া সৃষ্টি হৈছে আৰু কোনো সংগঠনে এতিয়ালৈকে দায়িত্ব স্বীকাৰ কৰা নাই কিন্তু কোন আছে জড়িত দুষ্কৃতিকাৰী কোন সেইটো ডাঙৰ প্ৰশ্ন অৱশ্যে হকাহৰ কথা যে তাত কোনো ধৰণৰ হানি বিঘিনি নঘটিল কিন্তু এটা অংশ সম্পূৰ্ণৰূপে বিচ্ছিন্ন হৈ পৰিছিল আৰু সমান্তৰালকৈ তাত যদি সেইখিনি সময়ছোৱাত কোনো যদি যাত্ৰীবাহী ট্ৰেইন পাৰ হ'লহেঁতেন তেনেহ'লে ডাঙৰ অঘটনে ঘটি গ'লহেঁতেন কিন্তু এতিয়া ৰেলপথ মেৰামতি কৰা হৈছে ৰেল চলাচল পুনৰবাৰ আৰম্ভ হৈছে পৰিৱেশটো কি হৈছে বৰ্তমান তাত কেনেকুৱা কি ধৰণৰ ক্ষতি হৈছে বা কিমান ডাঙৰ অঞ্চল ক্ষতি হৈছে আমি সবিশেষ জানিম আমাৰ সাংবাদিক সুৰজ বসুমতাৰীৰ পৰা এই মুহূৰ্তত মই উপস্থিত আছো কোকৰাঝাৰ জিলাৰ কোকৰাঝাৰ ৰেল ষ্টেচন আৰু সালাকাটি ৰেল ষ্টেচনৰ যি শিঙিমাৰী সেই শিঙিমাৰী নামৰ স্থানত শিঙিমাৰী এই ৰেলপথ চোৱাতে বুধবাৰৰ নিশা সংঘটিত হৈছিল এটা শক্তিশালী আইডি বোমাৰ বিস্ফোৰণ এই মুহূৰ্তত মই সামগ্ৰিক যেটো পৰিৱেশ যেটো মই দেখুৱাবৰ কাৰণে চেষ্টা কৰিম আপোনাক চাবলৈ পাইছে যে কোকৰাঝাৰ জিলাৰ যি শিঙিমাৰীত য'ত মানে বিস্ফোৰণটো সংঘটিত হৈছিল সেই বিস্ফোৰণস্থলী ৰেলপথৰ যি প্ৰায় 2 ফুট মান ক্ষতিগ্ৰস্ত হৈছিল সেই ক্ষতিগ্ৰস্ত হোৱা ৰেলপথৰ ইতিমধ্যে মেৰামতি সম্পূৰ্ণ কৰি তুলিছে আৰু কোকৰাঝাৰ আৰক্ষীৰ লগতে ৰেল বিভাগে অতি তৎপৰতাৰে তেওঁলোকে এই কামখিনি সম্পূৰ্ণ কৰিছে আৰু ইতিমধ্যে সেই শক্তিশালী আইডিটো কোনে বিস্ফোৰণ ঘটালে সেই সম্পৰ্কে অৱশ্যে কোকৰাঝাৰ আৰক্ষী অথবা ৰেল আৰক্ষীৰ তৰফৰ পৰা কোনো ধৰণৰ তথ্য প্ৰকাশ কৰা নাই কিন্তু এটা কথা ঠিক যি শান্তিময় বিটিআৰৰ শান্তি ঘূৰি অহাৰ পিছতে হঠাৎ শান্তিময় বিটিআৰত এটা উত্তপ্ত পৰিস্থিতি যেন সৃষ্টি হ'বলৈ ধৰিছে এনেকুৱা দেখা গৈছে আপোনালোকে প্ৰত্যক্ষ কৰিবলৈ পাৰিছে এতিয়া ৰেল আৰক্ষীৰ লগতে যি অনুসন্ধানকাৰী সংস্থা তেওঁলোকে তন্নকৈ মেটেল ডিটেক্টৰ দি তেওঁলোকে পৰীক্ষা নিৰীক্ষা চলাই আছে অৱশ্যে যোৱা নিশা যিটো বিস্ফোৰণ সংঘটিত হৈছিলে তাৰ পৰৱৰ্তী সময়ছোৱাত উক্ত পথছোৱাদি যাতে ৰেলৰ যাতায়াত অব্যাহত থাকে তাৰ কাৰণে ৰেল বিভাগৰ লগতে কোকৰাঝাৰ আৰক্ষীয়ে সম্পূৰ্ণ তৎপৰতাৰে তেওঁলোকে ব্যৱস্থা গ্ৰহণ কৰিছে আৰু ইতিমধ্যে ৰেলৰ চলাচল আৰম্ভ হৈছে আৰু আসলতে শান্তিময় বিটিআৰত কোনে এনে ধৰণৰ কোটাঘাট সংঘটিত কৰিলে বা এই কোটাঘাটৰ আঁৰত কি উদ্দেশ্য জড়িত হৈ আছে সেয়া ক'ব পৰা হোৱা নাই যদিও সমগ্ৰ ঘটনাৰ ওপৰত কোকৰাঝাৰ আৰক্ষীয়ে অতি শক্তিশালীভাৱে আৰু সতৰ্কভাৱে তেওঁলোকে তদন্ত আৰম্ভ কৰিছে আৰু যেহেতু আপুনি জনাইছে সেয়া গোটেই শেহতীয়া পৰিৱেশ কিন্তু তাত আৰক্ষীৰ তদন্ত চলিছে এতিয়ালৈকে কোনো সংগঠনে কিন্তু দায়িত্ব স্বীকাৰ কৰা নাই কিন্তু এটা প্ৰশ্ন যে দুষ্কৃতিকাৰীৰ কৰবাত এই যেটো অভিসন্ধি আছে নেকি যে অকণমান অশান্তি পৰিৱেশৰ সৃষ্টি কৰি দিব স্বাভাৱিকতে বহুতৰে মনত এই প্ৰশ্নটো উত্থাপন হৈছে কিন্তু নিৰাপত্তা বৰ্তমান বঢ়াই তোলা হৈছে আৰু এই ধৰণৰ এটা ঘটনা ঘটি যোৱাৰ পিছতে যথেষ্ট হস্তম হৈ পৰিছে ৰেল বিভাগ আৰু সমান্তৰালকৈ আৰক্ষী নিৰাপত্তা বাহিনী ৰেলপথত আইডি বিস্ফোৰণ এডাল তাৰ আপুনি দেখিছে আৰু তাৰ পৰাই আইডি বিস্ফোৰণ বুলি সন্দেহ কৰা হৈছে আৰু ৰেলপথত আইডি বিস্ফোৰণ ঘটালে কোনে ডাঙৰ প্ৰশ্ন কোকৰাঝাৰ আৰু সালাকাটি ষ্টেচনৰ মাজতে বিস্ফোৰণ অৱশ্যে এতিয়া ট্ৰেইনৰ চলাচল পুনৰবাৰ আৰম্ভ হৈছে এটা ইয়াত সাসপেক্টেড ব্লাস্টৰ ঘটনা হৈছে তো ইনভেষ্টিগেশ্যন চলি আছে আমাৰ এতিয়া খুবেই প্ৰিলিমিনাৰী অৱস্থাত আছে এতিয়া বৰ্তমান কেনেকৈ হ'ল কোনে কৰিলে কি পদ্ধতি ইউজ কৰা হৈছে সেইখিনি ক'বলৈ অলপ দিগদাৰ হ'ব ইনভেষ্টিগেশ্যন প্ৰচেছটো আৰম্ভ হৈছে চ' এতিয়া বৰ্তমান সেইখিনিয়ে ক'ব পাৰিম মই ইনভেষ্টিগেশ্যন চলি আছে উই আৰ ট্ৰাইং আমি কি হৈছে একজেক্টলি কি কেনেকৈ হৈছিলে বা কোন ইনভলভ আছে কি কথা এই গোটেইখিনি কথা আমি আফটাৰ ইনভেষ্টিগেশ্যন আমি ক'ব পাৰিম
হোজা আৰু পশ্চিম কাৰ্বি আংলং জিলাৰ সীমান্তৱৰ্তী বিলগাঁও দুটা বনৰীয়া হাতীৰ কৰুণ মৃত্যুৰ ঘটনা এটা ডাঙৰ আৰু আনটো পোৱালি হাতী এই দুটাকৈ হাতীৰ মৃত্যু ঘটিছে মৃত্যু হোৱা হাতীৰ ভিতৰত ডাঙৰ হাতীটো হৈছে মতা হাতী পথাৰত লগোৱা সৌৰ চালিত তাৰত লাগি মৃত্যু ঘটিছে হাতী দুটাৰ বন বিভাগৰ লোক উপস্থিত হৈছে বৰ্তমান তেওঁলোকে তদন্ত আৰম্ভ কৰিছে ঘটনাটোৱে কিন্তু প্ৰতিক্ৰিয়া সৃষ্টি কৰিছে অঞ্চলটোত ফোনযোগে সংযুক্ত হৈছে আমাৰ সাংবাদিক প্ৰণৱ শৰ্মাৰ সৈতে প্ৰণৱ দুটাকৈ হাতীৰ মৃত্যু বিশেষকৈ সৌৰ শক্তিচালিত এই যিটো তাৰত লাগি মৃত্যু ঘটাৰ সন্দেহ কৰা হৈছে কি ধৰণৰ ঘটনা গীতাশ্ৰী হোজাই আৰু পশ্চিম কাৰ্বি আংলং জিলাৰ লংকাৰ যি ঘটনাটো হৈছে ইতিমধ্যে তাত দুটা হাতীৰ কৰুণ মৃত্যু হৈছে আৰু সেই ঠাইডোখৰৰ নাম হৈছে বিলগাঁও আৰু বিলগাঁৱত স্থানীয় লোকসকলে তেওঁলোকৰ খেতি পথাৰ বনৰীয়া হাতীৰ পৰা বচাবৰ কাৰণে সৌৰ চালিত তার তেওঁলোকে তাত সংযোগ কৰি ৰাখে আৰু এই সৌৰ চালিত তাৰত ইতিমধ্যে লাগি দুটা হাতীৰ কৰুণ মৃত্যু হৈছে এটা মতা হাতীৰ মৃত্যু হৈছে আন এটা পোৱালি হাতীৰ মৃত্যু হৈছে আৰু ইতিমধ্যে ঘটনা সংক্ৰান্তত পশ্চিম কাৰ্বি আংলং জিলা আৰু লংকা বনাঞ্চলিক বিষয়া সেই স্থানত উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে যদিও সেই তাৰ কোনে লগাইছিলে সেয়া কিন্তু এতিয়ালৈকে তেওঁলোকে উদ্ঘাটন কৰিব পৰা নাই কিন্তু এনেধৰণৰ ঘটনাক কেন্দ্ৰ কৰি কিন্তু তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে আৰু দোষীৰ বিৰুদ্ধে কিন্তু কঠোৰ শাস্তি বিহাৰো কিন্তু প্ৰকৃতিপ্ৰেমী লোকসকলে এই মুহূৰ্তত দাবী উত্থাপন কৰা দেখা গৈছে বৰ কৰুণ ঘটনা তাত এটা অকণমান সৰু হাতী পোৱালি হাতী আৰু এটা মতা হাতী এই দুটা হাতীৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে হোজাইত দুটাকৈ বনৰীয়া হাতীৰ বিদ্যুৎস্পৃষ্ট হৈ মৃত্যু ঘটিছে আমাৰ হাতলৈ দৃশ্য আহি পৰিছে স্থানীয় লোকৰ তথাপিও কিবা ভাষ্য লাভ কৰিছে প্ৰণৱ নিশ্চয় চাও এই মুহূৰ্তত যেহেতু আমি ঘটনাস্থলীত আছো আৰু কিছু সময় প্ৰয়োজন হ'ব যেহেতু হোজাইৰ পৰা বহুত দূৰত সেই ঘটনাস্থলীত আৰু ৰাইজৰ সৈতে আমি যেতিয়া কথা পাতিছিলো তেওঁলোকে এটাই দাবী তুলিছে যে কৃষকসকলে তেওঁলোকৰ খেতি পথাৰ বচাবৰ কাৰণে এয়া নতুন কথা নহয় প্ৰায়ে এনেদৰে বোলে তেওঁলোকে সৌৰ চালিত তাৰবোৰ সংযোগ কৰি ৰাখে আৰু যেহেতু হোজাই আৰু পশ্চিম কাৰ্বি আংলং জিলাত হাতীৰ উপদ্ৰৱ কিছুদিনৰ পৰা বৃদ্ধি পাইছে হাতীৰ বৃহৎ এটা জাকে নিশা হোৱাৰ লগে লগে খেতি পথাৰেই হওক বা ঘৰ বাৰী বা জনাঞ্চলত প্ৰৱেশ কৰি তেওঁলোকে তাণ্ডৱ চলায় সেই তাণ্ডৱ ৰোধ কৰাৰ কাৰণে কিন্তু যি ধৰণৰ খেতি পথাৰৰ স্বত্বাধিকাৰীসকলে তেওঁলোকে পথাৰত যি সৌৰ চালিত তাৰবোৰ সংযোগ কৰি ৰাখিছিলে সেই তাৰতে লাগি এই দুটা বনৰীয়া হাতীৰ আজি কৰুণ মৃত্যু হোৱাৰ পাছত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে আৰু বন বিভাগে ইয়াৰ বিৰুদ্ধে কেনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰে হয়তো কিছু সময়ৰ পিছত বন বিভাগৰ শীৰ্ষ বিষয়াৰ সৈতে কথা পাতি আমি জনাবলৈ সক্ষম হ'ম কিন্তু এই মুহূৰ্তত এটা ডাঙৰ হাতী আৰু এটা পোৱালি হাতীৰ মৃত্যুক কেন্দ্ৰ কৰি কিন্তু অঞ্চলজুৰি এই মুহূৰ্তত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হোৱা দেখা গৈছে গীতাশ্ৰী হয় ধন্যবাদ জ্ঞাপন কৰিছোঁ আমাক এইখিনি আপডেট আপুনি দিলে বাক্সাৰ হালবাৰীত আৰক্ষী প্ৰশাসনৰ ব্যতিক্ৰমী এটা প্ৰয়াস মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ হাতীৰ বাবে যোগান ধৰিছে তেওঁলোকে কলগছ আৰক্ষী বাহিনীৰ জোৱানে গাঁৱে গাঁৱে সোমাই সংগ্ৰহ কৰিছে কলগছ আৰু পোহৰৰ উৎসৱ দীপাৱলী উপলক্ষে চাকি জ্বলোৱাৰ বাবে যিহেতু কলগছ ব্যৱহাৰ কৰা হয় সেই ব্যৱহাৰ কৰা কলগছসমূহ সংগ্ৰহ কৰিছে আৰু যোগান ধৰিছে মানাহৰ হাতীক ইফালে হালবাৰী আৰক্ষী প্ৰশাসনৰ এই পদক্ষেপক আদৰণি জনাইছে হাটখোলাবাসীৰ ৰাইজে প্ৰিয় শিল্পী জুবিন গাৰ্গক হেৰুৱাই ম্ৰিয়মান হাটখোলাবাসীয়ে ক'লে জুবিন গাৰ্গে ভাল পাইছিল জীৱ জন্তুক খাদ্য খুৱায় আৰু সেয়েহে ধন্যবাদ হালবাৰী আৰক্ষী প্ৰশাসনক আমাৰ হালবাৰী পুলিচ প্ৰশাসনক আমি আমাৰ গাঁৱৰ পৰা অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ তেখেতসকলক কাৰণ তেখেতসকলে আমাৰ এই দেৱালী উপলক্ষে যিখিনি কলপুলি ৰোৱা হৈছিলে সেই কলপুলিখিনি তেওঁলোকে অযথা আমাক মানে পেলাই দিব নিদি তেওঁলোকে যে মানাছ অভয়াৰণ্যৰ কাৰণে হাতীৰ কাৰণে তেওঁলোকে যে নি আছে কলপুলিখিনি দুটা কাম হৈছে এইফালে আমাৰ গাঁওখন চাফাও হৈছে আনহাতে আমাৰ যিখিনি হাতী আছে তাতে মানাছত হাতীখিনিৰ কাৰণে খাদ্য হৈছে সেইকাৰণে আমি তেওঁলোকক অশেষ ধন্যবাদ জ্ঞাপন আৰু তেওঁলোকে যাতে এনেকৈ প্ৰতি বছৰে যদি আমাৰ ইয়াৰ পৰা এনেকৈ কলপুলিখিনি নি হাতীক খুৱায় তেনেহ'লে আমি সকলো ৰাইজে আমি এটা লাভৱান্বিত হ'ম সম্পূৰ্ণ সহযোগ কৰি দিম আমি কলগছখিনি তাৰমানে আমাৰ এই যিহেতু পূজা শেষ হ'ল কলগছখিনি এনে পেলাই দিব মানুহবিলাক সেইকাৰণে আমাৰ এই হালবাৰী পুলিচ প্ৰশাসনৰ পৰা সেইখিনি তাৰমানে মানাছক হাতীৰ কাৰণে নিয়াৰ এটা ব্যৱস্থা কৰিছে আৰু গাঁওখন এতিয়া আমাৰ ইফালে এখন ট্ৰেক্টৰ পঠাইছে অফিচাৰে আৰু বেলেগত পঠাইছে নেকি সেইখন আমি বজাই কৰি আছোঁ
আজিৰে পৰা পুনৰ মুকলি কৰা হ'ব এশিঙীয়া গড়ৰ ৰম্যভূমি পবিতৰা অভয়াৰণ্য 2025-26 পৰ্যটন বৰ্ষৰ বাবে মুকলি কৰা হ'ব পবিতৰা অভয়াৰণ্য বনমন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী আৰু মন্ত্ৰী পীযুষ হাজৰিকাই দেশী বিদেশী পৰ্যটকৰ বাবে মুকলি কৰিব অভয়াৰণ্যখন দিনৰ 11 বজাত আনুষ্ঠানিকভাৱে পবিতৰা অভয়াৰণ্যখন মুকলি কৰিব মন্ত্ৰী দুগৰাকীয়ে বিগত পৰ্যটন বৰ্ষত পবিতৰালৈ আগমন ঘটিছিল 34390 গৰাকী দেশী বিদেশী পৰ্যটকক আদৰিবলৈ সাজু হৈছে পবিতৰাৰ জীপ আৰু হাতী সাফাৰী খবৰ ধাৰা অব্যাহত ৰাখিম সময় এটা বিৰতিৰ তিনিগৰাকী বিজয়ী কিন্তু প্ৰকৃত বিজয় সানৰাইজ শাহী গৰম মছলা আমি হক বা নিৰামিষ ৰন্ধাতে বেলেগ মাত্ৰা আনি দিয়ে এইটো মাইথান ষ্টিল নহয় ওচৰ চুবুৰীয়াসকলে লগাইছে ষ্ট্ৰং মানে মাইথান ষ্টিল Weather report presented by Sunrise. Weather report presented by Sunrise. যদি বিষয়ৰ সমস্যা নমস্কাৰ স্বাগতম এয়া হৈছে দ্য প্ৰাইম শ্ব' ষ্টুডিঅ'ত মই প্ৰাঞ্চল জুবিন গাৰ্গবিহীন 30টা দিন আৰু এইকেইদিন অসমবাসীয়ে কেনেধৰণে সময় পাৰ কৰিছে সেয়া সকলোৱে বুজি পায় গোটেই বিশ্বই দেখি আছে আমাৰ প্ৰিয় শিল্পীগৰাকী যিগৰাকী শিল্পীয়ে 40,000 গীতত কণ্ঠনি কৰাইছিল যিগৰাকী শিল্পীয়ে নিজেই প্ৰায় 7,000তকৈ অধিক গীত লিখিছিল যিগৰাকী শিল্পীয়ে 40টা ভাষাত গীত গাইছিল সেইগৰাকী মহান শিল্পী জুবিন গাৰ্গক আজি সকলোৱে সোঁৱৰণ কৰি আছে আৰু ন্যায় বিচাৰৰ বাবেও প্ৰাৰ্থনা কৰি আছে আৰু লগতে বহুতে এই বুলিও কৈ আছে যে জুবিন দাক লৈ বা জুবিন গাৰ্গক লৈ ৰাজনীতি কোনেও যাতে নকৰে কাৰণ অভিযোগ উত্থাপন হৈছে একাংশই জুবিন গাৰ্গক লৈও ৰাজনীতি কৰি আছে যেটো কোনো সমাজে ভাল নাপায় আৰু অসমৰ সৰ্বস্তৰৰ জনগণৰ এটাই কথা যে জুবিন গাৰ্গক লৈ ৰাজনীতিক কোনেও প্ৰশ্ৰয় নিদিয়ে আৰু এই দিনকেইটা আমি প্ৰত্যেকজনেই দেখিছোঁ কেনেধৰণে প্ৰতিজন লোকৰ মুখত কেৱল জুবিন গাৰ্গৰ কথা প্ৰতিজন লোকে জুবিন গাৰ্গৰ সেই যদি বিষয়ৰ সময় নমস্কাৰ স্বাগতম এয়া হৈছে দ্য প্ৰাইম শ্ব' ষ্টুডিঅ'ত মই প্ৰাঞ্চল জুবিন গাৰ্গবিহীন 30টা দিন আৰু এইকেইদিন অসমবাসীয়ে কেনেধৰণে সময় পাৰ কৰিছে সেয়া সকলোৱে বুজি পায় গোটেই বিশ্বই দেখি আছে আমাৰ প্ৰিয় শিল্পীগৰাকী যিগৰাকী শিল্পীয়ে 40,000 গীতত কণ্ঠনি কৰাইছিল যিগৰাকী শিল্পীয়ে নিজেই প্ৰায় 7,000তকৈ অধিক গীত লিখিছিল যিগৰাকী শিল্পীয়ে 40টা ভাষাত গীত গাইছিল সেইগৰাকী মহান শিল্পী জুবিন গাৰ্গক আজি সকলোৱে সোঁৱৰণ কৰি আছে আৰু ন্যায় বিচাৰৰ বাবেও প্ৰাৰ্থনা কৰি আছে আৰু লগতে বহুতে এই বুলিও কৈ আছে যে জুবিন দাক লৈ বা জুবিন গাৰ্গক লৈ ৰাজনীতি কোনেও যাতে নকৰে কাৰণ অভিযোগ উত্থাপন হৈছে একাংশই জুবিন গাৰ্গক লৈও ৰাজনীতি কৰি আছে যেটো কোনো সমাজে ভাল নাপায় আৰু অসমৰ সৰ্বস্তৰৰ জনগণৰ এটাই কথা যে জুবিন গাৰ্গক লৈ ৰাজনীতিক কোনেও প্ৰশ্ৰয় নিদিয়ে
আৰু এই দিনকেইটা আমি প্ৰত্যেকজনেই দেখিছোঁ কেনেধৰণে প্ৰতিজন লোকৰ মুখত কেৱল জুবিন গাৰ্গৰ কথা প্ৰতিজন লোকে জুবিন গাৰ্গৰ সেই অতীত স্মৃতিবোৰ ৰোমন্থন কৰি আছে কোনোবাই কৈছে যে আমি কায়িকভাৱে তেওঁক পোৱা নাছিলোঁ কাষৰ পৰা কিন্তু তেখেতৰ গীতবোৰে আমাক মন্ত্ৰমুগ্ধ কৰিছিল আনকি কণমানি এটিও এতিয়া এনেধৰণে লিখিছে যে জুবিন গাৰ্গ কি আছিল তেওঁলোকে মনৰ মাজতে কল্পনা কৰি লৈছিল সেই সকলোবোৰ কথা আজি আমি আকৌ এবাৰ পাতিম লগতে আন কেতবোৰ প্ৰসংগও থাকিব সেইখিনি আলোচনা কৰিম কাৰণ শেহতীয়াকৈ ন্যায় ব্যৱস্থাক লৈ বিভিন্ন ধৰণৰ কথা উত্থাপন হৈছে আৰু লগতে উত্থাপন হৈছে জুবিন গাৰ্গৰ নামত ৰাজনীতি কৰাৰ প্ৰসংগ সেইখিনি কথা আমি পাতিম আমাৰ সৈতে কেইবাগৰাকী অতিথি আজি থাকিব চিনাকি কৰাই দিব বিচাৰিছোঁ মই প্ৰথমে কাৰ্বি লোক সংগীত শিল্পী পখিলা লেকথেপী বাইদেউক স্বাগতম জনাইছোঁ আৰু পখিলা লেকথেপী বাইদেউৰ সৈতে জুবিন গাৰ্গৰ সেই স্মৃতিবোৰ আমি ইতিমধ্যে বহুকেইবাৰ শুনিছোঁ বহুকেইটা কাৰ্বি গীতত জুবিন গাৰ্গে কণ্ঠ নিগৰাইছিল সেইখিনি কথা আমি পাতিম আৰু লগতে আন জাগিৰোডৰ নেলিত 8 দিন ধৰি নিৰুদ্দেশ হৈ আছে এগৰাকী মহিলা 16 অক্টোবৰত দুহিটি হাবি গাঁওখনৰ ঘৰৰ পৰাই নেলি চিকিৎসালয়লৈ বুলি যি ওলাই গ'ল মহিলাগৰাকী তাৰ পিছৰে পৰা কোনো সন্ধান নাই 4 বছৰীয়া পুত্ৰৰ লগতে ৰমিমা খাতুনৰ 16 অক্টোবৰৰ পৰাই বন্ধ হৈ আছে মহিলাগৰাকীৰ মোবাইল ফোন কাছেম আলীৰ পত্নী তথা 2 সন্তানৰ মাতৃক বিচাৰি চলাথ কৰিছে যদিও কোনো সংসূত্ৰ পোৱা নাই পৰিয়ালৰ লোকে ইফালে ইনষ্টাগ্ৰামত ৰীল বনাই চিনাকি হোৱা এজন যুৱকৰ সৈতে পলায়ন কৰাৰো সন্দেহ কৰিছে স্বামী কাছেম আলিয়ে কোনো লোকে মহিলাগৰাকীৰ লগতে শিশুটিৰ সন্ধান পালে 78969 074986002303147 অথবা 9778393068 এই ফোন নম্বৰ কেইটা যোগাযোগ কৰিবলৈ আহ্বান কৰিছে পৰিয়ালৰ লোকে ইপিনে ইতিমধ্যে ঘটনা সন্দৰ্ভত নেলি আৰক্ষী থানা দাখিল কৰিছে এজাহাৰ বেমাৰ বুলি কৈছে সি ৰাতিয়ে কৈছে যে মোবাইল লোৱাটো বেয়াকে বেমাৰ হস্পিটেল লৈ যাব লাগে মই দেখিছোঁ বেমাৰ আছে যাওঁতে তাক 10:30 মান বজাত তাক হস্পিটেলত নমাইছোঁ নমাই পেলাই মই জাগিৰোড মোৰ ভনী আছে ভনীটিক লৈ গৈছোঁ জাগিৰোড লৈ যাওঁতে মই মূৰত একো নাই সি ক'ত গৈছে নগৈছে সেইটো ফোন মাৰি ৰাস্তাত আহোঁতে তাৰপৰা ফোন মাৰিছোঁ নাই ছুইচ অফ মোবাইলটো ছুইচ অফ পাছত ঘৰত ফোন মাৰিছোঁ ঘৰত অহা নাই পাছত মিলি আহি হস্পিটেলত চাইছোঁ নাই তাতো নাই ৰাস্তাতে হ'ব পাৰে নেকি থাকিব পাৰে ৰাস্তাটো পোৱা নাই ঘৰত আহিছোঁ ঘৰতো নাই পোৱা নাই মানে ছুইচ অফ আমি যিমান বিচাৰিবৰ কাৰণে বিচাৰিছোঁ পাছত নাই পাছত চাইছোঁ যে এইটো পোৱা নাই এতিয়া মই থানাতে যাম গৈ পেলাই মই এজাহাৰ এটা দিছোঁ অনাগত অসম বিধানসভা অধিৱেশনত উত্থাপন হ'ব কেইবাখনো গুৰুত্বপূৰ্ণ বিধেয়ক লাভ জিহাদ বহু বিবাহৰ বিৰুদ্ধে আৰু সত্ৰ সংৰক্ষণ বিধেয়ক সদনত উত্থাপন হ'ব নগাঁৱতে মন্তব্য কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এইবাৰ আমাৰ অসম বিধানসভাত লাভ জিহাদৰ বিৰুদ্ধে বহু বিবাহৰ বিৰুদ্ধে সত্ৰৰ সংৰক্ষণ বহুবিলাক খুব ঐতিহাসিক আইন আমাৰ সদনলৈ আহিব আৰু আমি সদনত আলোচনাৰ জৰিয়তে চাহ বাগিচাৰ শ্ৰমিকক ভূমিৰ অধিকাৰ দিয়া বহুবিলাক এই বিধানসভাত ঐতিহাসিক বিল আহিব আৰু মই ভাবোঁ যে লাহে লাহে কেবিনেটত যেতিয়া এপ্ৰুভ হৈ গৈ থাকিব আমি আপোনালোকক জনাব পাৰিম ডিগবৈ আৰক্ষী থানা চৌহদত ৰাম পৰাজয় সীতা পাতাল গমন কালী পূজাৰ লগত সংগতি ৰাখি অনুষ্ঠিত হয় ৰাম পৰাজয় সীতা পাতাল গমন শীৰ্ষক ভাওনাখনি ডিগবৈ আৰক্ষীৰ উদ্যোগত আৰু আৰক্ষী বাহিনীৰ লগতে ডিগবৈ ৰাইজৰ সহযোগিতা ডিগবৈৰ শিল্পীসকলৰ দ্বাৰা প্ৰদৰ্শন কৰা হয় এখন ভাওনা গভীৰ নিষ্ঠাৰে গ্ৰহণ কৰি এই কলকিলৈ জয় কৰিব পাৰিছা মোৰ বিশ্বাস ভৱিষ্যত তোমালোক হৈ পৰিব একো যেন মহাযুদ্ধ
ফল করে আপনার ভাতটি খাবে কিন্তু প্রভু কোৱা হলো সেই শিশুটিৰ হাতত প্ৰাণ এৰিলে আপোনাৰ মই কি শুনিলো প্ৰাণ এৰিলে মোৰ তিনি হ'ল যে সামান্য যদি শিশুৰ হাতত থানাখন প্ৰতিষ্ঠা হোৱাৰ পিছৰ পৰাই কালী পূজাত প্ৰত্যেক বছৰে ভাওনা ইয়াত অনুষ্ঠিত হৈ আহিছে সেইটো হিচাপে আমি যদি চাবলৈ যাওঁ ইতিমধ্যে 100 বছৰ অতিক্ৰম কৰিবৰ সময় হৈছেহি প্ৰায় গতিকে আগৰ পৰম্পৰা অটুট ৰাখি এইবাৰো আমি ডিগবৈ থানাৰ ষ্টাফে আৰু লগতে স্থানীয় ৰাইজে মিলি আমি ইয়াত কালী পূজা আৰু লগতে ভাওনা ভাগ আমি অনুষ্ঠিত কৰিছিলোঁ খুব সুন্দৰ ভাওনা হৈ আছে ৰাইজে ভাওনা উপভোগ কৰিছে গতিকে মই সকলোকে শুভেচ্ছা জনাইছোঁ ৰাজ্যজুৰি অব্যাহত আছে জুবিন গাৰ্গৰ ন্যায়ৰ দাবী জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ ন্যায় প্ৰদানৰ দাবীত পুৰণিগুদামত আৰম্ভ ন্যায় যাত্ৰা ৰেৱতী মোহন বৰঠাকুৰৰ ফাউণ্ডেশ্যনৰ সৌজন্যত অনুষ্ঠিত হৈছে এই ন্যায় যাত্ৰা এখন ফাষ্ট ট্ৰেক বোৰ্ড গঠন কৰি জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ বিচাৰ প্ৰক্ৰিয়া অতি সোনকালে কৰাৰ দাবী তুলিছে ইয়াৰ পিছতেই আমি নাহৰ জুবিন গাৰ্গদেৱৰ ন্যায় প্ৰাপ্তিৰ কাৰণে তেখেতসকলে তেখেতৰ যি অৱহেলাৰ কাৰণে যাৰ অৱহেলাৰ কাৰণে তেখেতৰ মৃত্যুৰ যদি ৰহস্য আছে তেতিয়াহ'লে পোহৰলৈ আহিবই আমি দৃঢ় বিশ্বাস যেনেকেই নহওক যি উপায়েৰে নহওক এতিয়া যদি আমাৰ ন্যায়ালয় আদালতে SITয়ে চৰকাৰে গোটেই বিষয়বস্তুটো উলিয়াই দিব নোৱাৰে ৰহস্য আছে নেকি তেতিয়াহ'লে আৰু বেলেগ ব্যৱস্থা আছে ৰাইজ আছে গোটেই অসমখনৰ ৰাইজ আছে নহয় অসমৰ ৰাইজ আছে আৰু একো নহ'লে ভগৱান আছে নহয় এই সমাধি ক্ষেত্ৰত হাজাৰ হাজাৰ চাকি ডেইলি জ্বলি আছে যদি কিবা ৰহস্য আছে যদি কিবা আমি ভাবিবলগীয়া কিবা কথা আছে সেইখিনি কথা এতিয়া খুব সোনকালে আমাৰ মাজলৈ আহিব সকলোৱে আমি আশাবাদী ৰৈ আছোঁ আৰু ন্যায়টো পাবই লাগিব যেনেকেই নহওক মই কৈছোঁই কথাটো গতিকে জুবিন গাৰ্গ মানে এনেকুৱা নহয় যে কিবা এটা আদালতে কৰি দিলে সেইটো মানি ল'ব সকলোৱে মানুহেতো মানি নল'ব গতিকে ন্যায় পাবই জুবিন গাৰ্গে ন্যায় পাবই হয়তো দুদিন লেট হ'ব দুদিন পিছত হ'ব কিন্তু ন্যায় পাবই লাগিব কি হৈছিলে ঘটনাটো আমি গম পাবই লাগিব জুবিন গাৰ্গৰ কাহিলীপাৰাৰ ঘৰত অসম নাগৰিক সমাজৰ দল বিশিষ্ট বুদ্ধিজীৱী ডক্টৰ হীৰেণ গোহাঁই লগতে সাংসদ অজিত কুমাৰ ভূঞাৰ লগতে কেইবাগৰাকীও জ্যেষ্ঠ নাগৰিকে সাক্ষাৎ কৰিলে জুবিন গাৰ্গৰ পৰিয়ালক আমি জুবিনৰ পত্নী গৰিমা গাৰ্গ আৰু তেওঁৰ ভনীয়েক প্ৰাইমিক আমি লগ ধৰিলোঁ আৰু তেওঁলোকৰ লগত আমাৰ সমবেদনা জনালোঁ আমি আচলতে বহুত আগতে আহিব লাগিছিল আমাৰতো লাঠি লোৱা বুঢ়া তিনিজন আৰু তাতে গৰম আজি প্ৰচণ্ড ভিৰ সেইকাৰণে আজি আহিম কালি আহিম ফলত থাকোঁতে গ'ল এতিয়া আমাৰ ভাবিলোঁ যে বহুত দেৰি হৈ গৈছে আমি আহিব লাগিব আমাৰ সমবেদনা জনালোঁ আৰু কিবা কিবি কথা পাতিলোঁ আৰু ন্যায় প্ৰক্ৰিয়াটোক লৈ যিটো ন্যায় প্ৰক্ৰিয়া বৰ্তমান যেনেকৈ চলি আছে SIT তদন্ত সেইটো আজি নকওঁ মই কৈ আছোঁ এইবোৰ কথা আমি সেইটোক লৈ পেলাই কৈছোঁৱে মানে সেই সন্দৰ্ভত আমি এতিয়ালৈকে দুটা ষ্টেটমেণ্ট দিলোঁ গতিকে তাতে আমি ক'ব লগা কথাখিনি আমি তাত কৈছোঁৱেই আৰু আমাৰ এতিয়া অজিত দা তাৰপিছত গোহাঁই ছাৰ তেওঁলোকেতো খুব ভকেলি এইবোৰ কথা কৈয়ে আছে দিন ৰাত ইয়াৰ সৈতে সময় হ'ল বিদায় লোৱাৰ নমস্কাৰ